নমস্কাৰ জুবিন দা, মই আপোনাৰ গান গাই ভাল পাওঁ। আপোনাৰ গান এই ডিডিকেট হোটেলত গাই থাকোঁ, দৰ্শকে শুনি মৰম কৰে। মোৰ যদি এই বক্সটো আৰু ভাল হ'ল হয়, আৰু বেছিকৈ ভাল গাব পাৰিলোঁ হয়। এতিয়া কথা হ'ল, আপুনি মোক এটা বেটেৰী বক্স দিব দেই, বেটেৰীত চলাব পৰা। কাৰেণ্টত চলাব পৰা হ'লে দিগদাৰ হ'ব লৈ ফুৰা, সকলোতে কাৰেণ্টৰ ব্যৱস্থা নাথাকে জুবিন দা। এইখিনি মোক আপুনি সহায় কৰক। মই এইখিনি সহায় পালে মই আপোনাৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ম। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু ভাল কেতিয়াবা চিনেমা বনালে আমাকো দুটা গীত গোৱা সুবিধা দিব দেই জুবিন দা। ধন্যবাদ। শুনাকে কানে কানে আহি গ'লে নিবিড় ভাষাৰে তুমি মোৰ মাথো মোৰ নীৰৱে জ্বলি থকা তৰাবোৰে বাৰে বাৰে ক'ব খোজে
আছিলে মানিক দা আছিলে জুবিন দাক এটা মই মেছেজটো দিলোঁ আৰু জুবিন দাই মোৰ ভিডিঅ'টোত চাই একচেপ্ট কৰে আৰু এই ছাউণ্ড বক্সৰ কাৰণে তেখেতে বহুত ছাউণ্ড বক্স এটা যদি দিব পাৰে জুবিন দাই আৰু ধুনীয়া ধুনীয়া আপোনাৰ ওচৰলৈ আমি গীত লৈ আনিম গান লৈ আনিম ভাল ভাল পুৰণা গানৰ নতুন গানৰ এলবাম জুবিন দাৰ ওচৰত মই ৰেকৰ্ডিং কৰি পঠাই দিব পাৰিম হয় না হয় হয় ধন্যবাদ থাকিল জুবিন দা আপোনাৰো আশীৰ্বাদ থাকিল নিশ্চয় আকৌ লগ পাম জুবিন দাক সেই গানৰ মাধ্যমেৰে লগ পাম। ধন্যবাদ ধন্যবাদ